তেতিয়া আমি পিছৰ কামখিনি কৰিব পাৰিম। যদি সেইটোৱেই ক্লিয়াৰ হৈ থকা নাই, পিছৰ কামখিনি মই কৰিব পৰা হৈ থকা নাই। শুনিছা? এতিয়া গ'ল চাপ গ'ল বনাবলৈ আমি সপোনটোক লৈহে গ'ল বনাম। এতিয়া সপোনটোক আমি গ'ললৈ বনোৱা গ'ল চাপ গ'ল দেই। গ'ল মানে বুজিছোঁ, আমি গ'ল বনাবলৈ শিকিছিলোঁ। গ'ল এটা কেনেকুৱা হ'ব লাগিব বুজিছোঁ। এইটো মোৰ কবিতাৰ কথা। কাইলৈ আমাৰ ক্লাছৰ বিজ্ঞানৰ কথাটো কি আছে? গ'ল এটা কেনেকুৱা হ'ব লাগিব বুলি কৈছিলোঁ আমি? স্মাৰ্ট ন? স্মাৰ্ট গ'ল হ'ব লাগিব। স্মাৰ্ট মানে এছ ফৰ এম ফৰ এ ফৰ আৰ ফৰ ৰেলিভেণ্ট টি ফৰ চায়েন্স। সেইটো চায়েন্সটো আজি শিলতকৈ গোটা কোৱাটো এইটো কবিতা বুজিছা। কিন্তু গৈ মই একেটা কথাই ক'ব গৈছোঁ, স্মাৰ্ট হ'লেই ই আচলতে একদম শিলতকৈ গোটা হ'ব। বুজিছেনে? তাৰ মানে শিল মানে গোটা মানে কি? গোটা বস্তু ক'বলৈ গ'লে আমি যদি গোটা বস্তু ডিফাইন কৰোঁ মানে হেভিং ডেফিনিট চাইজ এণ্ড ডেফিনিট শ্বেপ। তাৰ এটা নিৰ্দিষ্ট আকাৰ আছে আৰু আকৃতি আছে। শুনিছা? তাৰ নিৰ্দিষ্ট মাছ আছে, ভলিউম আছে। ইংৰাজীত এটাই চায়েন্স পঢ়িছে নহয়, শুনিছা? গোটা বস্তু মানে কি? গোটা পদাৰ্থ মানে কি? যাৰ এটা নিৰ্দিষ্ট আকাৰ আছে, আকৃতি আছে। শুনিছা? এটা নিৰ্দিষ্ট পৰিমাণৰ আয়তন আছে, সেইটোতকৈ গোটা বস্তু। এতিয়া সপোনটোৰ তোমাৰ শ্বেপ চাইজ লাগিব, শিলতকৈও বেছি ভাল হ'ব লাগিব শ্বেপটো। মানে শিলতকৈও বেছি শ্বেপটো ক্লিয়াৰ হ'ব লাগিব। তাৰ শ্বেপ চাইজ আৰু ভলিউম যেনেকৈ শিলটোৰ নিৰ্দিষ্ট একদম নিৰ্দিষ্ট শ্বেপ আৰু চাইজ ভলিউম আছে, তোমাৰ গ'লটোও তেনেকুৱা লাগিব। হ'ল? প্ৰথমতে আমি ধৰিছোঁ এটা গ'ল লওঁ। গ'লটো মোৰ হেল্থক লৈ গ'ল এটা লওঁ ধৰিছোঁ। ধৰা হওক মোৰ এইবছৰ দেই, এবছৰৰ কাৰণে মই গ'ল এটা লৈছোঁ। হ'ব? মোৰ জীৱনৰ লক্ষ্যটো মই সপোন এটা দেখিছোঁ, ধৰিছোঁ মই বিৰাট হেল্ডি লাইফ এটা জীয়াই থাকিব খোজোঁ, স্বাস্থ্যৱান জীৱন জীয়াই থাকিব খোজোঁ। স্বাস্থ্যৱান জীৱন জীয়াই থাকিব খোজোটো কিন্তু লক্ষ্য নহয়, এইটো কি? সপোন। মই স্বাস্থ্যৱান জীৱন জীয়াই থাকিব খোজোঁ, এইটো এটা সপোন। শুনিছা? লক্ষ্যটো বেলেগ বস্তু। কোনো লক্ষ্য হ'লে স্মাৰ্ট হ'ব লাগিব। এইটো স্মাৰ্ট হৈ থকা নাই এতিয়ালৈকে ন? কিন্তু এইটো এটা স্বাস্থ্যৱান জীৱন জীয়াই থাকিব খোজোঁ, এইটো এটা মোক মানে এটা প্ৰেৰণা দিব, এটা এক্সাইটমেণ্ট দিব। হ'ল? মোৰ লক্ষ্যবিলাক কেনেকুৱা হ'ব চোৱা। ধৰা হওক মোৰ ৱেইট, বডি মাছ ইণ্ডেক্স, ৱেইটটো বাঢ়ি আছে। তো মই ৱেইটটো যদি নিয়ন্ত্ৰণলৈ আনো তেতিয়া মই ভাল জীৱন এটা জীয়াব পাৰিম, স্বাস্থ্যৱান জীৱন হ'ব নাই? তেতিয়া হ'ব মোৰ লক্ষ্যটো হ'ব ৱেইটৰ ৰিলেটেড। তেতিয়া মই হ'ল? তো মই কি কৰিম? মই এটা টাৰ্গেট ল'ম যে এই বছৰ 2025ৰ বছৰটো ল'ম। মই 25ত মই 5 কেজি ৱেইট কমাম। মোৰ লক্ষ্যটো কি? কোন চনত? 2025 চনৰ ভিতৰত মই 5 কেজি ৱেইট কমাম। এইটোহে লক্ষ্য। স্বাস্থ্যটো ভাল কৰিমটো লক্ষ্য নহয়, সেইটো এটা সপোন। তাৰ কাৰণে মই লক্ষ্যকেইটা ঠিক কৰি ল'ম। মই কি কৰিম? এটা লক্ষ্য ল'লোঁ 5 কেজি ৱেইট কমাম। তাৰপিছত মই চাওঁচোন মোৰ আইৰণ কমি আছে নেকি বডিত কেনেবাকৈ। ডাক্তৰৰ ট্ৰিটমেণ্টে ডাক্তৰে ক'লে যে আপোনাৰ আইৰণ 1 পইণ্ট কিমান কমি আছে। এইবাৰ মই টাৰ্গেট লওঁ যে মোৰ আইৰণ লেভেল 1 পইণ্ট ইমান মই এইবছৰ ভিতৰত বঢ়াম। চব বস্তু নিজৰ লগতে কথা। আমি পৰিস্থিতি দাস নহয় নহয়, পৰিস্থিতি আমাৰ দাস, সময় আমাৰ দাস। মোৰ যদি স্বাস্থ্যটোও আমাৰ দাস। মই যদি বনাব খোজোঁ বনাব পাৰোঁ ইয়াত। শুনিছা? তো মই টাৰ্গেট ল'লোঁ কি? প্ৰথম টাৰ্গেটটোলৈ যাওঁ আকৌ। 2025 চনৰ ভিতৰত মই ৱেইট কিমান কমাম? 5 কেজি। ঠিক আছে, 5 কেজি ৱেইট কম। এইটো স্পেচিফিক হৈছে নাই বাৰু? হৈছে? কেইবাটাও কথা স্পেচিফিক হৈ আছে। মই এনেই স্বাস্থ্য বুলি ক'লেতো স্পেচিফিক হয় জানো? স্বাস্থ্যত বহুত কথা সোমাই আছে।
সেইটো এটা ভেগ জেনেৰেল আইডিয়া। কিন্তু যেতিয়া মই ৱেইট বুলি কৈছোঁ, ৱেইট মানে মই একদম চিধাকৈ বুজি পাইছোঁ, ডগাপালাত উঠি দিবগৈ লাগিব। যদিহে 50 কেজিৰ সমান হৈ যাওঁ 50 কেজি, আৰু যদি 60 কেজিৰ সমান হৈ যাওঁ 60 কেজি। ৱেইট মানে একদম স্পেচিফিক হয়। আৰু কমাম নে বঢ়াম? কমাম। কিমান কেজি? 5 কেজি। চব স্পেচিফিক কৰি লৈছোঁ মই। হ'ল স্পেচিফিক হয়। নেক্সট মেজাৰেবল। স্বাস্থ্য ভাল কৰিমটো মেজাৰ কৰিব পাৰিম নাই? স্বাস্থ্যটো একেলগতে মেজাৰ কৰিব নোৱাৰি। তাকো কৰিলে বেলেগ বেলেগকৈ ক'ব লাগিব। তোমাৰ আইৰণ বেলেগকৈ জুখিব লাগিব, প্ৰেছাৰ বেলেগকৈ জুখিব লাগিব, হাৰ্টবিট বেলেগকৈ জুখিব লাগিব ন, তোমাৰ ৱেইট বেলেগকৈ লাগিব। এইবিলাকহে মেজাৰ কৰিব পাৰি। স্বাস্থ্যটো গোটাকৈ মেজাৰ কৰিব পাৰি নেকি? স্বাস্থ্যটো ভাল নে বেয়া চাওঁচোন বোলে, মেজাৰ কৰোঁ জোখোঁ, তেনেকৈ কিবা এটা পাৰি নেকি? কি পাৰি? তোমাৰ ৱেইটটো জুখিব পাৰিম, তোমাৰ প্ৰেছাৰটো জুখিব পাৰিম ন, হয় কথাটো? ডাক্তৰে যেতিয়া তোমাৰ হেৰি কৰিবলৈ আহে, তোমাৰ টেম্পাৰেচাৰহে জোখে, তোমাৰ স্বাস্থ্য নোজোখে নহয় ন, টেম্পাৰেচাৰ জোখে। ঠিক আছে, এতিয়া এইটো মেজাৰ কৰিব পাৰি নহয়? এইটো ৱেইট 5 কেজি কমটো মেজাৰ কৰিব পাৰি। ঠিক আছে, মেজাৰেবল। তাৰপিছত কি আছিলে? এচিভেবল। আচ্ছা, মই যদি ইচ্ছা কৰোঁ, ইচ্ছা কৰিব লাগিব, ইচ্ছা কৰোঁ এবছৰত 5 কেজি ৱেইট কমাব পাৰোঁনে? পাৰোঁ, এইটো এচিভেবল হয়। কিন্তু মই যদি এবছৰত 20 কেজি বুলি লৈ লওঁ, এইটো গণ্ডগোল হ'ব ন। গতিকে এনেকুৱা এটা লোৱা যিটো তুমি কৰিব পাৰা। মই দেখিছোঁ যে মোৰ ৱেইট 10 কেজি বাঢ়ি আছে জোখতকৈ, সেইবুলি মই একে বছৰতে 10 কেজি কমাই দিম নেকি? এমাহতে একে মাহত মই কৰি আছোঁ চাহ। আমাৰ কিছুমানে আকৌ সেইটো কয়। আকৌ বহুতে কি কয় জানে নাই? মই চাই না 5 দিনত মই কৰি আছোঁ, দৰকাৰ নাই। লাচিতে বান্ধিছিলে গড় একেৰাতিৰ ভিতৰতে বান্ধি থাকক, আমি একেৰাতিৰ ভিতৰত নকৰোঁ। আমাৰ অভ্যাসটো কেনেকুৱা হ'ব? স্মল ষ্টেপ, লাহে লাহে কৰিম। শুনিছা? ৱেইটো আমি একেদিনে নকমাওঁ। কিমান দিন সময় লৈছোঁ আমি? কাৰণ এইটো নৰ্মেল, এইটো এচিভেবল। তুমি এসপ্তাহতো 5 কেজি কমাও বুলি ক'লে কমাব পাৰিব পাৰা, কিন্তু তুমি এবনৰ্মেলি যাব লাগিব ন। এবনৰ্মেলি নহয়, কিবা মেডিচিন খাই দিব লাগিব, আমুক ক'ব লাগিব, তামুক ক'ব লাগিব, গণ্ডগোল ক'ব লাগিব, ঢেৰ কিবা কিবি কৰি দিব লাগিব, তেতিয়াহে তোমাৰ এসপ্তাহত 5 কেজি কমিব। বেমাৰ হ'ব লাগিব, কিবা টান বেমাৰ এটা হৈ গ'লে একদম এসপ্তাহতে 5 কেজি গুচি যাব। পূৰা একদম ডেঞ্জাৰ হাগনি হৈ গ'ল বোলে, 3 দিনত 2 কেজি 3 কেজি ওজন কমি যায়। কিন্তু সেইটোতো নৰ্মেল নহয় ন, তাৰমানে নৰ্মেল হ'ব লাগিব। ঠিক আছে, 5 কেজি কম, এইটো এচিভেবল হয়। ঠিক আছে, আৰু মই সপোনটো কি আছিলে মোৰ? স্বাস্থ্যৱান হ'ব খোজোঁ, এইটো গ'লটো মোৰ ন, সপোনটো। আচ্ছা, মই 5 কেজি ৱেইট, যদি মোৰ ৱেইট বেছি হৈ আছে, মই ৱেইটটো যদি কমাওঁ, ই মোৰ ভাল স্বাস্থ্যৰ লগত ৰেলিভেণ্ট গ'ল হয়নে নহয়? হয় ন। নেক্সট টাইম স্পেচিফিক হৈছে নাই? কিমান দিনৰ ভিতৰত কমাম মই? 1 বছৰ। কেইমাহ থাকে? 12 মাহ থাকে। 12 মাহৰ ভিতৰত মই 5 কেজি কমাম। হ'ল? ঠিক আছে, মই 5 কেজিটো 6 কেজি কৰি লওঁ, মই হিচাপ এটা কৰি লওঁ। 6 কেজি হ'বনে? ঠিক আছে, এতিয়া মই ইয়াত চাব গ'ল বনাই ল'ম। মোৰ গ'লটো কি? মোৰ 6 কেজি। এতিয়া ধৰা হওক মোৰ 60 কেজি আছে, এবছৰ পিছত মোৰ ৱেইট কিমান হ'বগৈ লাগিব? কেই কেজি কমাম? 54। এবছৰ পিছত মোৰ ৱেইট 54 হ'ব লাগিব। কিন্তু মই মনতে ভাবিব লাগিব যে মই কৰিমেই, ভাবিব লাগিব। হৈছে এয়ালৈকে হৈছে, গ'লটো হ'ল আমাৰ ক্লিয়াৰ ন। আৰু গ'লটো আমি স্মাৰ্টকৈ বনাইছোঁ চোৱা ন, হ'ল। এতিয়া মই ইয়াক চাব গ'লত ভাগ কৰিম, সেইটোকে আকৌ সৰু সৰু গ'লত ভাগ কৰিম। প্ৰথমতে চাওঁ যে মোৰ হাতত কেইমাহ সময় আছে? এবছৰ সময় আছে। মাহ হিচাপে 12 মাহ। মই কোনোবা এমাহতে 6 কেজি কমাম নে মাহে মাহে কমাই গ'লে ভাল হ'ব? মাহে মাহে কমালে ভাল হ'ব, সেইটোহে ৰাইট ৱে ন। তেতিয়াহ'লে মই মাহে মাহে কমাওঁ। তেতিয়াহ'লে মোৰ মাহেকত কিমান ৱেইট কমাব লাগে? এমাহত কিমান ৱেইট কমাব লাগে? মই আধা কেজি কমালে হৈছে। এমাহত আধা কেজি ৱেইটটো ইজি হৈ যায় এতিয়া, হয় নে নহয়? মই বছৰতে টাৰ্গেট লৈছোঁ 1 কেজি কমাম বুলি, তেতিয়াহ'লে এমাহত মোৰ কিমান কেজি? আধা কেজি। তো আধা কেজি ৱেইট কমাব লাগে মই। ঠিক আছে, এতিয়া মই ধৰি লৈছোঁ 2 মাহ 1 2 3
ধৰি লৈছোঁ প্ৰথম 2 মাহ 2 months মই কিমান কমাব লাগিব 1 কেজি ছেকেণ্ড 2 মাহ মই 1 কেজি কমাম থাৰ্ড 2 মাহ মই 1 কেজি কমাম 3 কেজি গ'ল এইটোত ফ'ৰ্থ 2 মাহ 1 কেজি কমাম 2 কেজি লৈ ল'লোঁ 3 নম্বৰ 2 মাহত 4 নম্বৰ 5 নম্বৰ 6 নম্বৰ 1 কেজি 2 মাহত মই 1 কেজি কমাই যাওঁ হ'বনে তো প্ৰথম 2 মাহত মই জানুৱাৰীৰ পৰা যদি ষ্টাৰ্ট কৰোঁ ফেব্ৰুৱাৰী শেষত মোৰ ৱেইট কিমান হ'বগৈ লাগিব 59 হ'বগৈ লাগিব মোৰ ৱেইট 59 হ'ব তেতিয়াহ'লে এইটো মোৰ প্ৰথম চাব গ'লটো ফেব্ৰুৱাৰীৰ ভিতৰত মোৰ ৱেইট কিমান হ'ব 59 কেজি কৰিম মই ৱেইট ছেকেণ্ড চাব গ'লটো মাৰ্চ এপ্ৰিল তেতিয়া মোৰ ৱেইট কিমান হ'বগৈ 58 এইটো মোৰ ছেকেণ্ড চাব গ'লটো বুজিছে তাৰপিছত মোৰ ৱেইট কিমান হ'বগৈ 57 আৰু শেষত গৈ ডিচেম্বৰ মাহত মোৰ ৱেইট কিমান হ'বগৈ 54 এইটো হৈছে মোৰ লাষ্ট চাব গ'লটো হৈছে এইটো মোৰ চাব গ'ল এইটো মোৰ মেইন গ'ল এইকেইটা মোৰ চাব গ'ল হৈছে এতিয়া প্ৰথমতে মই কোনটো লক্ষ্যত উপনীত হ'ব লাগিব কেইবাটাও গ'ল আছে ন মোৰ এইটো এটা গ'ল 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 মই কোনটো লক্ষ্যত প্ৰথম উপনীত হ'ম প্ৰথমটো প্ৰথমটোতে হ'ব লাগিব তো প্ৰথম গ'লটো মোৰ কি 1 কেজি ৱেইট কমোৱা এতিয়া মই এইকেইটা চাব গ'ল কেইটা ল'লোঁ এতিয়া মই ৰাস্তাটো জানিব লাগিব নহয় ৱেইট বা কেনেকৈ কমাই দিয়ে মাংস কাটি এৰুৱাই দিবা নেকি হা মাংস কাটি এৰুৱাই দিলেতো ৱেইট কৰিব হয় নহয় এইটো কৰিবা নেকি হাগনি হৈ গ'লেও ৱেইট কমি যাব কিবা কিবি একদম বেয়া বস্তু খাই দিয়া হাগনি কৰি দিওঁ ৱেইট কমি যাব বোলে সেইটো কৰিম নেকি কেনেকৈ কৰিম হেল্ডি কিবা এটা ভাল প্ৰচেছত কৰিম ন ঠিক আছে মই কি প্ৰকাৰে চাইণ্টিফিকেলি কি প্ৰকাৰে ৱেইট কমাব পাৰি শিকি লওঁ তেতিয়াহ'লে ন এতিয়া আমি জনাৰ ভিতৰতে কি আছে অ'কে এক্সাৰচাইজ আছে এটা এক্সাৰচাইজ কিমান এক্সাৰচাইজ কৰিলে বডিৰ কিমান লছ হয় এনাৰ্জি লছ হয় বা কিমান এইটো কি বুলি কয় কেলৰি মই জানিব লাগিব কিমান কেলৰি সেইটো শিকিলে ভাল হ'ব ন বোলে ডাক্তৰৰ মতে বা মেডিচিনৰ মতে মেডিকেল চায়েন্সৰ মতে ডেইলি কিমান কেলৰি লছ কৰিলে কিমান এক্সাৰচাইজ কৰিলে কিমান হয় সেইটো জানিলে বেছি ভাল হ'ব নে কি বা খাদ্য আমাৰ ফেটটো বা ৱেইটটো বাঢ়ি আছে কেনে মেইনলি ফেটৰ কাৰণে ফেট মানে বুজিছোঁ চৰ্বিৰ কাৰণে তেতিয়াহ'লে আমি কি কমাব লাগিব চৰ্বিযুক্ত খাদ্য কমাই দিলে হৈ যায় ন তেতিয়াহ'লে তাৰ সলনি কি খাব লাগিব বেলেগ সেউজীয়া শাক পাচলি খালোঁ কিবা খালোঁ এতিয়া মই ডাইটটো সেইমতে ঠিক কৰিলোঁ এক্সাৰচাইজ ডাইট অকল এক্সাৰচাইজ ডাইট কৰিয়েই মই মোৰ লক্ষ্যটোত উপনীত হ'ব পাৰিম তাৰমানে মই ৰাস্তাটো জানো ৰাস্তাটোত কি লাগিব মোৰ এক্সাৰচাইজ লাগিব ডাইট লাগিব ডাইট মেইনলি ডাইটিং মানে আমাৰ ছোৱালীবিলাকে কেতিয়াবা ডাইটিং কৰে যে একদম খাবলৈ এৰি দিয়ে যে সেইটো ডাইটিং নহয় ডাইটিং মানে তোমাৰ বডিত কি দৰকাৰ নাই এতিয়া সেইটো কমাই দিয়া ন যিটো দৰকাৰ হয় আমাৰতো দৰকাৰীবিলাক কমাই দিয়া কৈ এতিয়া প্ৰটিনটো ধৰি লৈছোঁ প্ৰটিনটো তোমালোকৰ খাদ্যটো ইয়াত প্ৰটিনটো অলপ কমকৈ আছে প্ৰটিন ক'ত থাকিব মাছ মাংস আমাৰ হোষ্টেলবিলাকত ইমান প্ৰটিন যোগাৰ কৰিব নোৱাৰি ইয়াত বেছিকৈ আমি কি পাই থাকোঁ কাৰ্বহাইড্ৰেটটো পাই থাকোঁ ভাত পাওঁ ভাত পূৰা একাহি দি দিব পাৰোঁ ন ভাত যিমান লাগে ভাতৰতো অভাৱ নাই ভাতটো পায় ন খালি আমাৰ কি কম থাকে সাধাৰণতে প্ৰটিনটো কম থাকে মাছ মাংস আমি কমকৈ খাবলৈ পাওঁ বা আন কিছুমান কম্পনেণ্ট হ'ব পাৰে যেনেকৈ ফাইবাৰ মানে বুজিছা নহয় জাতীয় ন ফাইবাৰ খাদ্য আমি কমকৈ পাওঁ খাবলৈ আৰু প্ৰটিনটো খুব দৰকাৰী যিটো সাধাৰণতে হোষ্টেলৰ খাদ্যত তাকৰকৈ থাকে গতিকে আমি যদি এক্সট্ৰাকৈ খাবলৈ হয় তেতিয়াহ'লে আমি গৈ আকৌ চাওমিনে ফ্ৰাইড ৰাইচে খামগৈ নে বেলেগ কিবা খাম যদি মই কথাটো জানো যে মোৰ কাৰ্বহাইড্ৰেট ঠিকে আছে তেতিয়াহ'লে মই যদি চান্স পাওঁ এক্সট্ৰাকৈ গ'লে তেতিয়া মই বেলেগ কি নাছিলে মোৰ খাদ্য থাকিলে খামগৈ এতিয়া মই আকৌ চাওমিনে খাই নিদিওঁগৈ আৰু মই যদি জানো বোলে নাই ইয়াততো আকৌ কাৰ্বহাইড্ৰেটে আছে মই ভাতটো ইমানৰ পৰা খাই আছোঁৱেই কাৰ্বহাইড্ৰেট ফেট চৰ্বি তো মই কি খাম এতিয়া বোলে মই প্ৰটিন খাম
প্ৰটিন ক'ত আছে মই সেইটো খাম বোলে কি খাম মই মোৰ তাত বোলে ভাইটামিন চি কমি আছে তো মই ভাইটামিন চি খাম তো এইটো হৈছে ৰাস্তা ৱেইট কমোৱা মানে উদাহৰণ হিচাপে দিছোঁ হৈছে গ'ল চাবগৈ লাগিব বুজিছোঁ জনাৰ পিছত কিন্তু মই ৰাস্তাটোও জানিব লাগিব কেনেকৈ যায় কেনেকৈ ৱেইট কমায় এতিয়া আহিছোঁ মই ভাবিলোঁ মই প্ৰশাসনিক বিষয়া হ'ম প্ৰশাসনিক বিষয়া হ'মতো এইটো কি ড্ৰিম